গুড মৰ্ণিং এভৰিৱান। আজি যিহেতু পবিত্ৰ শাওণ মাহৰ প্ৰথমটো দিন, সেইকাৰণে মই ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ ঘৰৰ পৰা ওলাই দিছোঁ শনি মন্দিৰলৈ বুলি। যোৱাৰ আগতে চাকি ধূপ কিনো বুলি আহি গ'লোঁ আমাৰ গাঁৱতে থকা মণিৰাম দাদাহঁতৰ দোকানখনলৈ। এই দোকানখন আৰম্ভণি কৰিছে মণিৰাম দাদাহঁতৰ বাবুৰ নামতে। তো যিহেতু দোকানখনলৈ আহি পালোঁ, তো আহি পিনে চাকি চালোঁ, তো চাকি লৈছোঁ দুগছি। দোকানখনত বহুতো সামগ্ৰী উপলব্ধ আছে। আপোনালোক সকলোকে লাগিলে এই দোকানখনলৈ আহি সকলো ধৰণৰ সামগ্ৰী নিব পাৰিব। তো মই গৈ আছোঁ এতিয়া মন্দিৰলৈ বুলি খোজকাঢ়ি, যিহেতু মন্দিৰটো বেছি দূৰ নহয়, অকণমান ওচৰতে। তো মই লৈছোঁ চাকি দুগছি, কলাহীয়া আৰু লৈছোঁ তেল, যিহেতু শনি মন্দিৰলৈ যামগৈ। তো এই মন্দিৰটো হৈছে আমাৰ গাঁৱতে থকা ধুনীয়া পৰিৱেশ এটাৰ মাজত। তো এইটো মন্দিৰ আৰম্ভণি কৰিছে 2020 চনতে। আজি যিহেতু বাৰটো আছিলে শনিবাৰ, সেইটো কাৰণে বহুতো ভক্ত আহিছে দূৰ দূৰণিৰ পৰা শনি মন্দিৰলৈ। আমাৰ ওচৰে পাজৰে যিহেতু শনি মন্দিৰ বিশেষ নাই, সেইটো কাৰণে বহুতো ভক্ত আহে ইয়ালৈ। তো ময়ো আৰু চাকি গছি জ্বলাই ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰতে আছে হনুমান মন্দিৰ এটাও। তো হনুমান মন্দিৰতো চাকি গছি লগাই আপোনালোক সকলোৰে মনৰ আশা পূৰণ হওক বুলি সেৱা জনালোঁ। তো সেৱা জনাই আহিলোঁ ঘৰৰ ফালে। ঘৰৰ পিনে গৈ আছোঁ, যিহেতু এই শাওণ মাহটো বহুতো পবিত্ৰ হয়। তো মই এই শাওণ মাহটো পালিম বুলি আশা কৰিছোঁ। আপোনালোকে পালিবনে নাই কমেণ্ট কৰি জনাব।